গুড মৰ্ণিং এভৰিৱান। মই অন্যতম মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু পূৰ্ণিমা হয়, গতিকে ৰাতিপুৱা শুই উঠিয়ে ঘৰটো ধুনীয়াকৈ চাফ চিকুণ কৰাত লাগিলোঁ। তাৰপিছতে মই ৰাতি ডিটক্স ৱাটাৰ কাৰণ বনাই ৰাখিছিলোঁ, তাকে ধুনীয়াকৈ খাই মেলি গা পা ধুবলৈ গ'লোঁ। আৰু এই গা পা ধুয়েহে বাবা আৰু মই ধুনীয়াকৈ ৰেডি হৈ আমাৰ ঘৰৰ ওচৰতে থকা সাপ্তাহিক বজাৰখনলৈ বুলি ওলাইছোঁ। ভাবিছোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। আজিলৈকে মই বজাৰলৈ বুলি গৈ পোৱা নাই, ভাবিছোঁ আজি বাবাৰ লগত অকণমান ওলাই যাওঁ। আৰু এয়া চাওকচোন, বজাৰ আহি পালোঁহে। আজি কিন্তু মানুহ খুব কমেই আছে, কেতিয়াবা বহুত বেছিও হয় বাৰু। যি কি নহওক, এয়া বজাৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। মোৰ কিন্তু বজাৰ কৰাৰ প্ৰতি কোনো অভিজ্ঞতা নাই তেনেকুৱা, তাকে আজি বাবাৰ লগত চাবলৈকে আহিলোঁ। আৰু এয়া বাবাই বজাৰ কৰাত ব্যস্ত হৈ আছে আৰু মই ইফালে ঘূৰি মেলি অকণমান বজাৰখনকে চাই ল'লোঁ। তাৰপিছতে মোক ভোক লগা বাবে এয়া ধুনীয়াকৈ ৰুটি খাই ল'লোঁ। আৰু এয়া আমাৰ বজাৰ কৰাৰ প্ৰায় হৈয়ে গ'ল আৰু এই ঘৰমুৱা হ'লোঁ। আৰু মোৰ দুটামান বস্তু ল'বলগীয়া থকাৰ বাবে এয়া কচমেটিক দোকান এখনতো সোমাই ল'লোঁ। আৰু এয়া চাওকচোন, মই পঢ়ি অহা স্কুলখন আপোনালোককো দেখুৱাই দিলোঁ অকণমান। আৰু এই ঘৰ আহি পালোঁহি। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।